আমার পিকটুই আলু ভাজা খাবো আজি জ্বালা দিম কিন্তু ঠিকছে খাব পারবি না নাই পাৰিম সঁচাই না গাইজ পিঠা খাই আছোঁ হ্যাঁ পিঠা খাই আছোঁ কি পিঠা তিলৰ পিঠা হয় নেকি কাঁচা নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ গাঁৱৰ ঘৰৰ পৰা আৰু এয়া সন্ধিয়া চাহৰ সৈতে খাবলৈ ভাজি আছোঁ আলু আৰু ঘৰৰে ধনিয়া ফ্ৰেছ আৰু এয়া কেৰাহী পাতি দিলোঁ আলুও ঢালি দিলোঁ এইফালে জলকীয়াও সৰহকৈ পিচি লৈছোঁ যিহেতু আলু ভাজিখন অকণমান জ্বলা কৰি খাম আৰু সন্ধিয়া টাইমত অলপ জ্বলা আৰু নিমখীয়া কিবা এটা খাবলৈ পালে সকলোৱে ভাল পায় হয়নে আৰু যিহেতু ঠাণ্ডা বতৰ আৰু এয়া বাইদেৱে মোলৈ ধুনীয়াকৈ গাখীৰ চাহ বনাই আনি দিলে পিঠাৰ সৈতে আমাৰ এইফালে কিন্তু নতুন আলু লালে সকলোৱে আলু ভাজি খাই দেই লগৰ সমনীয়াৰ সৈতে হওক বা ঘৰৰ পৰিয়ালৰ সৈতে হওক আলু ভাজি কিন্তু থাকিবই আৰু এয়া মোৰ ঘৰৰে ধনিয়া যিহেতু মই মন ভৰাই ধনিয়া দিছোঁ আলু ভাজিত ইফালে দাদাই কলপাতো কাটি আনি দিছে আলু ভাজি খাবলৈ কলপাতত খাই কিন্তু বেলেগ ভাল লাগে হয়নে আৰু এয়া মোৰ আলু ভাজি হৈ গ'ল ইফালে বাইদেউ চাহৰ লগত ঘিলা পিঠা আৰুনো কি লাগে হয়নে বাই বাই